নমস্কাৰ ছাৰবাদীসকল, মই পংকজ বৰুৱা ৰাইট এডুকেশ্যন তৰফৰ পৰা আজি মই আপোনালোকলৈ এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টোত আপোনালোকক মই আজি আলোচনা কৰিম ধ্বনি পৰিৱৰ্তন প্ৰক্ৰিয়াৰ ওপৰত। ধ্বনি পৰিৱৰ্তন প্ৰক্ৰিয়াৰ ওপৰত আপোনালোকে যদি চাই UGC নেটৰ ইউনিট 8ৰ অসমীয়া ভাষা আৰু ভাষাতাত্ত্বিক অধ্যয়নৰ ওপৰত অসমীয়া ভাষাৰ বৈশিষ্ট্য ধ্বনিগত, ৰূপগত আৰু বাক্যগত, এইটো এটা টপিক আছে। এই টপিকটোৰ ওপৰত প্ৰায় কুৱেশ্যন অহা দেখা যায়। ইয়াৰ ওপৰত মই আজি অকণমান আলোচনা কৰিবলৈ আহিছোঁ। ইয়াত কুৱেশ্যনটো এনেদৰে আছে, দুটা ওচৰাচৰিকৈ থকা সমধ্বনিৰ উচ্চাৰণৰ সুবিধাৰ বাবে এটা সুকীয়া ধ্বনিলৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক বোলা হয় সমীভৱন, স্বৰভক্তি, বিষমীভৱন আৰু অপনিহিতি। ইয়াত চাওকচোন, ইয়াত ধ্বনিৰ পৰিৱৰ্তন প্ৰক্ৰিয়া বুলি ইয়াত অপশ্যনটো আছে। এতিয়া যদি আমি ধ্বনি পৰিৱৰ্তন প্ৰক্ৰিয়াৰ বিষয়ে যদি আমি চাবলৈ যাওঁ, তেতিয়া আমি প্ৰথমতেই জানিব লাগিব যে ধ্বনিযন্ত্ৰৰ সহায়েৰে উচ্চাৰণ কৰা ধ্বনিবোৰক প্ৰধানকৈ আমাৰ দুটা ভাগত ভাগ কৰা হয়। এটা হৈছে স্বৰধ্বনি আৰু এটা হৈছে ব্যঞ্জন ধ্বনি। এইকেইটাৰ বিষয়ে আপোনালোকে নিশ্চয় জানেই। যেতিয়া হাওঁফাওঁৰ পৰাই অহা বতাহ মুখৰ ভিতৰত কোনো ঠাইতে বাধা নোপোৱাকৈ বা ঘহনি নোখোৱাকৈ অনবৰত যেতিয়া মুখেদি ওলাব পাৰে, তেতিয়া জিভাৰ বিভিন্ন অংশৰ দ্বাৰা পৰিৱৰ্তিত হৈ কোনো ধ্বনি স্বৰধ্বনিৰূপে পৰিচিত হয়। আৰু মুখৰ ভিতৰত সম্পূৰ্ণ বা আংশিক ৰূপে বাধা পাই হোৱা ধ্বনিৰ নাম হৈছে কি? ব্যঞ্জন ধ্বনি। গতিকে স্বৰধ্বনিক একেলেঠাৰিয়ে উচ্চাৰণ কৰি থাকিব পাৰি আৰু ব্যঞ্জন ধ্বনিক একেলেঠাৰিয়ে উচ্চাৰণ কৰি থাকিব নোৱাৰি। যদি আমি আ হুঁচৰি নাইবা ঔকে বহু সময়লৈকে আমি এনেদৰে থাকিব পাৰোঁ, কিন্তু ক, প, ত, ব এনেকুৱা কিছুমান নাইবা বহুত সময়লৈকে এই এনেকুৱা ধৰণৰ ধ্বনিবিলাক আমি লৈ থাকিব নোৱাৰোঁ। গতিকে এই স্বৰধ্বনি আৰু ব্যঞ্জন ধ্বনিৰ কিছুমান ধ্বনি পৰিৱৰ্তন হয়। গতিকে এই ধ্বনি পৰিৱৰ্তনৰ প্ৰক্ৰিয়াৰ বিষয়ে যদি আমি চাবলৈ যাওঁ, তেতিয়া আমি জানিব লাগিব যে প্ৰতিটো ভাষাৰে কিছুমান নিজস্ব উচ্চাৰণ ৰীতি আছে। এই উচ্চাৰণ ৰীতিবিলাক কি হৈছে, একোটা ভাষাৰ নিজ ৰীতি অনুসৰি কি হৈছে, উচ্চাৰণ কৰোঁতে নানা পৰিৱৰ্তন ঘটিব পাৰে। গতিকে বিশেষকৈ উচ্চাৰণবোৰ মানে জটিল কৰাতকৈ সহজ সৰল কৰিবলৈ আমি যে প্ৰয়াস কৰোঁ, গতিকে অসমীয়া ভাষাত এইবিলাক অতি সহজ আৰু সৰল ভাষা এই অসমীয়া ভাষাটো। আৰু ইয়াত কি হৈছে, মূলতঃ সংস্কৃত ভাষাৰ আৰু অন্য শব্দবোৰৰ পৰিৱৰ্তন ঘটে। গতিকে আমি আজি এই সমীভৱন বা বিষমীভৱন বা স্বৰভক্তি বা অপনিহিতিৰ বিষয়ে আজি আলোচনা কৰিম। এতিয়া আপোনালোকে প্ৰথমতেই যদি চাই, তেতিয়া দেখিব যে সমীভৱন কি? সমীভৱন বুলি কোৱাৰ লগে লগে আপোনালোকে মনত ৰাখিব লাগিব যে এটা শব্দ আন এটা শব্দৰ সৈতে অধিক মিল খায়, এটা শব্দৰ লগত আন এটা শব্দ অধিক মিল খায়, চুবুৰীয়া বা সাধাৰণতে কাষৰীয়া শব্দৰ প্ৰভাৱত হোৱা শব্দৰ পৰিৱৰ্তনকে কি বুলি কোৱা হয়? সমীভৱন বুলি কোৱা হয়। ইয়াৰ ওপৰত যদি ইংৰাজী টাৰ্মটো চাওঁ, আমাৰ কি হয়? এছিমিলেশ্যন, এই শব্দটো প্ৰয়োগ হয়। ইয়াত আপোনালোকে অসমীয়া ব্যাকৰণ জ্যোতি আপোনাৰ শ্ৰী ভগৱান মৰল এই দেৱৰ যদি আপোনালোকে এই কিতাপখন যদি চাই, এই ব্যাকৰণখন যদি চাই, তেনেহ'লে আপোনালোকৰ যথেষ্ট সুবিধা হ'ব। আকৌ বহল ব্যাকৰণ, সেইখন ৰচনা কৰিছে সত্যনাথ বৰাদেৱে আৰু ৰচনা বিচিত্ৰা ৰচনা কৰিছে ধৰ্মসিংহ ডেকাদেৱে। গতিকে এইকেইখন কিতাপৰ যদি আপোনালোকে পঢ়ে, তেনেহ'লে মই কি ধ্বনি পৰিৱৰ্তন প্ৰক্ৰিয়াৰ বিষয়ে যথেষ্ট আপোনালোকৰ বুজাত সুবিধা হ'ব। এতিয়া আপোনালোকে সমীভৱনৰ বিষয়ে মই ক'লোৱেই। যেতিয়া আমি শব্দ কিছুমান লিখোঁ, যেনেকৈ 7 + দিনীয়া, ইয়াত যদি উদাহৰণ হিচাপে লওঁ, তেতিয়া আমাৰ কেনেকৈ লিখিব পাৰোঁ? আমি 7 দিনীয়া এনেদৰে আমি লিখিব পাৰোঁ। তাৰপিছত আকৌ যেনেকৈ দুধ যোগ নৈ, হয়নে? দুধ নৈ এনেকৈ যদি লিখোঁ, আমি সহজভাৱে বেলেগকৈ হৈছে দুধ নৈ এনেকৈ লিখিব পাৰোঁ। এতিয়া এই এনেকুৱা ধৰণৰ যেতিয়া আমাৰ এটা শব্দ আন এটা শব্দৰ সৈতে অধিক মিল খাই যেতিয়া কাষৰীয়া শব্দৰ পৰিৱৰ্তন হয়, তেতিয়া কি হয়? তাকে কি বুলি কোৱা হয়? সমীভৱন বুলি কোৱা হয়। তাৰপিছতে আছে আমাৰ স্বৰভক্তি একেবাৰে সহজ হ'ল। আমি সহজভাৱে যদি লওঁ, তেতিয়া আমি দেখিম উচ্চাৰণক সহজ কৰি লোৱা পদ্ধতিয়ে হৈছে কি? স্বৰভক্তি। এতিয়া উচ্চাৰণক সহজ কৰি লোৱা পদ্ধতি চাবচোন, যেনেকৈ আমি উদাহৰণ হিচাপে যদি লওঁ জন্ম,
এটা যদি জন্মটো এনেকৈ যদি লিখোঁ আমি কেনেকৈ পঢ়িব পাৰোঁ জনম এনেকৈ লিখিব পাৰোঁ জনম হয়নে কৰ্ম আমি কি লিখিব পাৰোঁ কৰম ইয়াত আমাৰ যদি চাবচোন সহজ ব্যাকৰণৰ বাবে সংযুক্ত ব্যঞ্জন বৰ্ণৰ মাজলৈ স্বৰধ্বনিক লৈ অনাকে স্বৰভক্তি বুলি কোৱা হয় এতিয়া আপোনালোকে চাবচোন এই যদি আমি উদাহৰণটো যদি মৰম উদাহৰণটো যদি লওঁ ইয়াত আপোনালোকে ইয়াত মূল ধ্বনি হৈছে কি মৰ্ম ইয়াত ৰটো কি হৈছে এনেদৰে মৰ্ম হয়গে ঠিক তেনেকৈ ইয়াত যদি আমি মূল যদি ভাঙনি যদি কৰিবলৈ যাওঁ তেতিয়া দেখিব যে ম যোগ অ যোগ ৰ যোগ অ ইয়াত চাওকচোন এইটো ম যোগ অ ইয়াত থাকি গৈছে ইয়াত এই দুটা ইয়াত কি হৈছে স্বৰবৰ্ণ একেবাৰে নথকা অংশটো হৈছে কি ৰ আৰু ম হয়নে ৰ আৰু মই কি হৈছে স্বৰবৰ্ণক মাজলৈ মাতি অনা হৈছে এতিয়া আনিছেনে বাৰু স্বৰবৰ্ণক মাজলৈ মাতি আনি গতিকে এনেদৰে কি হৈছে এইবিলাক স্বৰভক্তিৰ প্ৰয়োগ হোৱা দেখা যায় এতিয়া আমি উচ্চাৰণক সহজ কৰি লৈছোঁ ইয়াক এনে যেনেকৈ জন্মক জনম সেইটোকে কি বুলি কোৱা হয় স্বৰভক্তি বুলি কোৱা হয় তাৰপিছতে আছে আমাৰ বিষমী ভ্ৰমণৰ যদি আমি বিষয় যদি চাবলৈ যাওঁ তেতিয়া আমি দেখিম উদাহৰণ এটা লওঁ শৃংখল এই উদাহৰণটো ল'লে শৃংখল মানে কি হৈছে শিকলি হয়নে আৰু এটা যদি উদাহৰণ লওঁ স্কন্ধ এই স্কন্ধটোৰ উদাহৰণ হৈছে কি কান্ধ এতিয়া ইয়াক চাওকচোন আপোনালোকে শব্দত থকা দুটা একেই ব্যঞ্জনধ্বনি কেতিয়াবা পৰিৱৰ্তন হ'ব পাৰে হয়নে ব্যঞ্জনধ্বনি পৰিৱৰ্তন হৈছেনে তেতিয়া কি বুলি কোৱা হয় তাক বিষমী ভ্ৰমণ বা অসমীকৰণ বুলি কোৱা হয় এইটো কেতিয়াবা অসমীকৰণ বুলি কোৱা হয় অসমীকৰণ এনেদৰে আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব তাৰপিছতে আছে আমাৰ অপিনিহিতি এতিয়া অপিনিহিতিৰ যদি আমি উচ্চাৰণৰ বিষয় যদি চাওঁ ইয়াত আমি ধ্বনি পৰিৱৰ্তন যদি প্ৰক্ৰিয়া চাওঁ অপিনিহিতিৰ আপোনাৰ উদাহৰণ যদি কামৰূপৰ জিলাত কামৰূপ বা গোৱালপাৰা জিলাত অপিনিহিতিৰ উদাহৰণ প্ৰায় দেখা যায় যেনেকৈ আমি কন্যা যদি উদাহৰণটো লওঁ কন্যা উদাহৰণটো লিখিলে কইনা এনেদৰে লিখিব পাৰোঁ ইয়াত অপনিহিতি কিছুমান নিহিত হৈ আছে শব্দ যেনেকৈ ভাগ্যটোত কি হৈছে ভাগ্য এনেদৰে নিহিত হৈ আছে নিহিত শব্দ ইয়াত কোনো শব্দৰ পিছৰ অক্ষৰত থকা ই বা হ্ৰস্বও স্বৰধ্বনিৰ আগৰ অক্ষৰৰ সৈতে যুক্ত হৈ উচ্চাৰিত হোৱা ৰীতিক কি বুলি কোৱা হয় অপনিহিতিৰ উদাহৰণ আমি এনেদৰে ল'ব পাৰোঁ এতিয়া ইয়াৰ বিষয়ে যদি আমি আলোচনা কৰিবলৈ যাওঁ মই ক'লোৱেই আপোনালোকক যে সত্যনাথ বৰা আৰু ধৰ্মসিংহ ডাঙৰীয়া দেৱৰ কিছুমান যিবিলাক আমাৰ কিতাপ আছে আমাৰ সহায়ক যিখিনি কিতাপ আছে সেই কিতাপৰ পৰা মই আনিছোঁ তুলি আপোনালোকলৈ ইয়াত যদি আপোনালোকে স্বৰভক্তিৰ বিষয়ে মই আলোচনা কৰিলোঁ ইয়াত যদি আৰু কিছুমান যদি উদাহৰণ চায় যেনেকৈ মাংস মঙহ হয়নে বংশ বঙ ৰতন যত্ন অৰ্চনা অৰিহণা পদ্মা হয়নে গ্লাছ গিলাচ এনেকুৱা ধৰণৰ কি হৈছে স্বৰভক্তিৰ উদাহৰণ আমি ল'ব পাৰোঁ হয়নে একেবাৰে উচ্চাৰণক আমি সহজ কৰি লৈছোঁ এনেদৰে চাওকচোন ইমান জটিলভাৱে আমি লোৱা নাই সেইটোকে কি বুলি কোৱা হয় স্বৰভক্তি বা বিপৰ্যয় বুলি কোৱা হয় এতিয়া তাৰপিছতে আছে আমাৰ কি 2 নম্বৰ আমি চাওঁ স্বৰাগমক আমি বৰ্ণাগ্ৰম বুলি কওঁ এতিয়া বৰ্ণাগম মানে কি বৰ্ণৰ আগমন ইয়াত যদি আপোনালোকে চাওকচোন উদাহৰণ হিচাপে যদি স্কুলটোক যদি আমি লওঁ স্কুল ইয়াত হচৰিটো উচ্চাৰণ হৈছে হয়নে ইয়াত উচ্চাৰণত জটিল কিছুমান শব্দ সহজকৈ উচ্চাৰণৰ সুবিধাৰ কাৰণে শব্দটোৰ আদিতে মাজত বা শেষত স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণ যোগ হৈছে তাকেই কি বুলি কোৱা হৈছে স্বৰাগম বা বৰ্ণৰ আগমন হৈছে হয়নে যেনেকৈ আমাৰ স্ত্ৰী বুলি কোৱা হ'লে কি স্ত্ৰী স্কেল বুলি ক'লে স্কেল এনেকুৱা না বেঞ্চ বা বেঞ্চি বানৰ বা বান্দৰ পক্ষী এনেদৰে কি হৈছে বৰ্ণৰ আগমন হৈছে তাৰপিছতে আমাৰ অপনিহিতিৰ বিষয়ে মই আলোচনা কৰিলোৱেই হয়নে ইয়াত অপনিহিতিৰ যদি উদাহৰণ চাওঁ অপনিহিতিৰ কামৰূপত আমাৰ উদাহৰণ ইয়াত পোৱা যায় মই ক'লোৱেই ভাগ্য লক্ষ্য হয়নে অজ্ঞান ৰাইজ এনেকুৱা ধৰণৰ কিছুমান কি হৈছে ইয়াতে শব্দ কিছুমান নিহিত হৈ থাকে ইয়াত তাৰপিছতে আছে কি অভিশ্ৰুতিৰ বিষয়ে যদি আমি আলোচনা কৰিবলৈ যাওঁ তেতিয়া আমি উদাহৰণ হিচাপে লওঁ যদি হয়তো ময়ূৰ ময়ৰা
ৰৌদ্ৰ ৰ'দ এনেকুৱা ধৰণৰ আমি উদাহৰণ ল'ব পাৰোঁ হয়নে চতুৰ্থ চথা এনেকুৱা ধৰণৰ উদাহৰণবিলাক যদি আমি লওঁ তাত দেখিম আমি শব্দৰ মাজত থকা ই বা হুঁচৌ আদি পূৰ্বৰ স্বৰৰ ধ্বনিৰ সৈতে মিলি এ বা উলৈ পৰিৱৰ্তন হোৱা যিটো ৰীতিক সেইখিনি কি বুলি কোৱা হৈছে যেনে অভিশ্ৰুতি বুলি কোৱা হয় যেনেকৈ কলীয়া কয়লা বা কলা হ'ল এনেকুৱা ধৰণৰ অভিশ্ৰুতি লুকাই থাকে আৰু তাৰপিছতে আছে অপশ্ৰুতি অপশ্ৰুতিৰ বিষয়ে যদি আমি চাওঁ তাত চাবচোন দেৱযুগ ঋষি দেৱৰ্ষি ভয়যুগ ঋত ভয়াৰ্ত ভূগোল ভৌগোলিক হয়নে বা বেদ হ'লে কি হয় বৈদিক অপশ্ৰুতি পদত থকা ধাতুৰ মূল স্বৰধ্বনিৰ যি বিকৃতি ঘটে তাকেই কি বুলি কোৱা হৈছে অপশ্ৰুতি ঘটিছে বা বিকৃতি ঘটিছে বা অপশ্ৰুতি হৈছে তাকেই কি বুলি কোৱা হয় অপশ্ৰুতি বুলি কোৱা হয় ইয়াত দেৱযুগ ঋষি এটা বেলেগ এটা শব্দৰ প্ৰয়োগ হৈছে চাওকচোন দেৱযুগ ঋষি কি হৈছে দেৱৰ্ষি হৈছে তাৰপিছতে চাওক স্বৰসংগতি ইয়াত যদি আমি স্বৰসংগতিৰ বিষয়ে যদি আলোচনা কৰিবলৈ যাওঁচোন ইয়াত কিছুমান সংগতি হৈছে কুকিলটো হৈছে কি কুলি হয়নে একেবাৰে সহজ কিছুমান মই উদাহৰণ ল'বলৈ যত্ন কৰিছোঁ এটা লোহিতটো কি হৈছে লুইত ধূলি ধূলা ধুবা হৈছে ধুবুনি চুৰ হৈছে চুৰুনি হয়নে নাগৰী হৈছে কি নাগেৰী এনেকুৱা ধৰণৰ যিখিনিয়ে স্বৰসংগতি ঘটিছে শব্দৰ মাজত থকা পৰৱৰ্তী স্বৰবৰ্ণৰ প্ৰভাৱত যি স্বৰবৰ্ণৰ বা পিছৰ স্বৰবৰ্ণৰ প্ৰভাৱত পৰৱৰ্তী স্বৰবৰ্ণৰ যি পৰিৱৰ্তন ঘটি গৈছে তাকেই বুলি কয় স্বৰসংগতি বুলি কোৱা হয় এইখিনি আপোনালোকে উদাহৰণৰ সৈতে মনত ৰাখিবলৈ যত্ন কৰিব তাৰপিছতে আছে আমাৰ ইয়শ্ৰুতিৰ যদি উদাহৰণ লওঁ তাৰপৰা ৱশ্ৰুতি এনেকুৱাও হয় একে শব্দতে উচ্চাৰচৰিকৈ দুটা স্বৰবৰ্ণ থাকিলে উচ্চাৰণৰ সুবিধাৰ কাৰণে এইটো কি হৈছে শ্ৰুতি মধুৰতাৰ কাৰণে দুই স্বৰৰ মাজত য় বা ৱ ধ্বনিৰ আগমন হয় তেতিয়াকে ইয়শ্ৰুতি বা ৱশ্ৰুতি বুলি কোৱা হয় হয়নে বাবুৱনী হয়নে আহিছেনে বাৰু ইয়াতে কিছুমান অ আৰু য় আৰু ৱাবৰ আগমন ঘটিছে সাধুৱে গৰুৱে ময়ো ঠিক এনেধৰণৰ কি হৈছে ইয়শ্ৰুতি বা ৱশ্ৰুতিৰ ধ্বনি পৰিৱৰ্তন প্ৰক্ৰিয়া হৈছে তাৰপিছতে আছে সমীভৱনৰ বিষয়ে মই আলোচনা কৰিলোৱেই আৰু যদি উদাহৰণ চাই মানে আধা তোলা আদতোলা আদবাট ঠিক তেনে সাতদিনীয়া ঠিক এইখিনিকৈ উচ্চৰাচৰি কৰি থকা দুটা ধ্বনিৰ পৰস্পৰৰ কি হৈছে পৰিৱৰ্তন ঘটিছে এইখিনিক বা সমীভৱন বা বৰ্ণ সমীকৰণ বুলিও কোৱা হয় এইখিনি মই বিষয়ে আপোনালোকক ক'লোৱেই অন্ত্যস্বৰাগম অন্ত মানে কি শেষ স্বৰাগম হয়নে ইয়াত কি হৈছে স্বৰাগম মানে আগমন হৈছে ইয়াত চাওকচোন উদাহৰণ বেঞ্চ হ'লে বেঞ্চি হৈছে আগমন ঘটিছেনে ইঞ্চ হ'লে ইঞ্চি হৈছে ধুবা হ'লে ধুবি হৈছে ইয়াত উচ্চাৰণৰ সুবিধাৰ কাৰণে শব্দৰ শেষত স্বৰধ্বনি যুক্ত কৰা ৰীতিকেই কৈছে অন্ত্যাস্বৰ কৈছে হয়নে শব্দৰ সুবিধাৰ কাৰণে আমাৰ স্বৰধ্বনি যুক্ত হৈছেনে তাকেই কি বুলি কৈছে অন্ত শেষত কি হৈছে আজিটো আগমন হৈছে তাকেই কি বুলি কোৱা হয় এটা বেঞ্চ বুলি ক'লে এতিয়া হুঁচৰি আগমন হৈছে গতিকে ইয়াক কি বুলি কোৱা হয় অন্ত স্বৰাগম বুলি কোৱা হৈছে তাৰপিছতে চাব অসমীকৰণ বা বিষৱীয় ভ্ৰমণ ইয়াৰ বিষয়ে মই আপোনালোকক আলোচনা কৰিলোৱেই তথাপিতো মই আকৌ কৈছোঁ শৃংখল হৈছে শিকলি স্কন্ধ হৈছে স্কান্ধ হয়নে শৰীৰ হৈছে শৰীল ঠিক তেনেকৈ ইয়াত শব্দত থকা দুটা একেই ব্যঞ্জনধ্বনি কোনো পৰিৱৰ্তন হৈছে তাকেই কি বুলি কোৱা হৈছে দুটা ব্যঞ্জনধ্বনিৰ পৰিৱৰ্তন হোৱাকেই কি হৈছে অসমীকৰণ বা বিষৱীয় ভ্ৰমণ বুলি কোৱা হয় বৰ্ণ বিপৰ্যয় এতিয়া বৰ্ণৰ কেতিয়া বিপৰ্যয় হ'ব চাওকচোন ইয়াত উদাহৰণ হিচাপে যদি লওঁ লচুন ইয়াত যদি হিচাপে কি লওঁ মই লচুন ৰচুন হৈছে হয়নে নসৰু কি হৈছে নহৰু হৈছে গতিকে ইয়াত চাওকচোন বৰ্ণৰ বিপৰ্যয় হৈছে হয়নে নসৰুৰ পৰা কি হৈছে নহৰু হৈছেগৈ ইয়াত কোনো ধ্বনি উচ্চাৰণৰ বিপৰ্যয়ৰ কাৰণে মাজত থকা ধ্বনিৰ স্থান পৰিৱৰ্তনকে বৰ্ণ বিপৰ্যয় বুলি কৈছে স্থানৰ পৰিৱৰ্তন হৈছে ইয়াত বৰ্ণৰ বিপৰ্যয় হৈছে হয়নে এইটো বাৰাণসী হৈছে বেৰাণসী এনেকুৱা ধৰণৰ উচ্চাৰণ হৈছে এতিয়া ডেক্স এনেকুৱা হৈছে আকৌ শেষত 12 নম্বৰতে চাওকচোন আপোনাৰ বৰ্ণালোপ এতিয়া বৰ্ণৰ লুপ্ত হৈছে এতিয়া বৰ্ণৰ লুপ্ত কেতিয়া হয় মুখযোগ এতিয়া উদাহৰণ হিচাপে ল'লে মুখ শুদ্ধি মুহুদি হয়নে মুখ শুদ্ধিত ইয়াত বৰ্ণৰ কি হৈছে বৰ্ণালোপ হৈছেনে কোনো পদৰ আগত বা মাজত থকা
কোনো বৰ্ণ উচ্চাৰণৰ সুবিধাৰ কাৰণে লুপ্ত হৈছে আমি উচ্চাৰণ মুখ শুদ্ধি এটা ডাঙৰ শব্দ এই শব্দটো আমাৰ কিছুমান বৰ্ণৰ লুপ্ত ঘটিছে তাকে কি বুলি কয় বৰ্ণলুপ্তি এইখিনি আপোনালোকে এনেদৰে মনত ৰাখিবলৈ যত্ন কৰিব তেতিয়া কি হয় পৰীক্ষাত প্ৰশ্ন দেখাৰ লগে লগে আপোনালোকে উত্তৰটো পটককৈ কৰিব পাৰিব এতিয়া নেক্সটটো আছে বৰ্ণাগম মানে হৈছে বৰ্ণৰ আগমন হৈছে ইয়াত চাওকচোন বয়ন বায়ন বানৰ বান্দৰ এটা বৰ্ণৰ আগমন হৈছে নয়দয়াণ্ড হৈছে ঠিক তেনেকৈ বৰ্ণৰ আগমন হৈছে উচ্চাৰণৰ সুবিধাৰ কাৰণে শব্দৰ আদিটো হ'ব পাৰে মাজতো হ'ব পাৰে শেষতো হৈছে বৰ্ণৰ আগমন হ'লে তাকেই কি বুলি কোৱা হয় বৰ্ণাগম হয় বুলি কয় অন্ন বুলি কয় অম্বল পক্ষীৰাজ বুলি ক'লে পক্ষীৰাজ এনেকুৱা ধৰণৰ আমি উদাহৰণ ল'ব পাৰোঁ তাৰপিছতে আমাৰ 14 নম্বৰটো হৈছে মহাপ্ৰাণিতকৰণ বা পিনায়ন এতিয়া ইয়াত যদি আমি উদাহৰণটো চাওঁ বেশ যোগ ভেষ চতুৰ্থ যোগ চৌৰ্থ এনেকুৱা ধৰণৰ মানে ভাৱ যোগ ভাষ উচ্চাৰণৰ সহায়ত কোনো অল্পপ্ৰাণ ধ্বনি আৰু মহাপ্ৰাণ ধ্বনি আৰু মহাপ্ৰাণ ধ্বনিৰ বিষয়ে আপোনালোকে নিশ্চয় যদি জানেই চাগে যদিও নাজানে মই নেক্সট আপোনালোকৰ এটা ভিডিঅ'ত মই আপোনালোকক অল্পপ্ৰাণ আৰু মহাপ্ৰাণ এই ধ্বনি পৰিৱৰ্তন এই ধ্বনিখিনিৰ ওপৰতো মই এটা ভিডিঅ' আপোনালোকলৈ দিবলৈ যত্ন কৰিম এতিয়া কি হৈছে অল্পপ্ৰাণ ধ্বনি ক খ গ ঘ ঙ এনেকুৱাকৈ আপোনালোকে 1 3 5 এনেকুৱা ধৰণৰ চাৰ্ট ৱাইজত আপোনালোকে মুখস্থ কৰি ল'বলৈ যথেষ্ট সুবিধা হয় অল্পপ্ৰাণ আৰু মহাপ্ৰাণ ধ্বনিখিনিৰ ওপৰত এতিয়া ইয়াত কি হৈছে উচ্চাৰণৰ সহায়ত কোনো অল্পপ্ৰাণ ধ্বনিৰ সৈতে মহাপ্ৰাণ ধ্বনি সংযুক্ত হৈছে হয়নে যেনে ক খৰ লগত এই দুটা ধ্বনি কি হৈছে এনে সংযুক্ত হৈছে তাকে কি হৈছে মহাপ্ৰাণিতকৰণ বা পিনায়ন বুলি কোৱা হয় বেশ যোগ ভেষ এনেকুৱা ধৰণৰ উচ্চাৰণ হৈছে তাৰপিছতে হৈছে কি অল্পপ্ৰাণিতকৰণ বা ক্ষীণায়ন হৈছে ইয়াত চাওকচোন মহাপ্ৰাণ বৰ্ণক অল্পপ্ৰাণ হিচাপে উচ্চাৰণ কৰোঁতে কি অল্পপ্ৰাণিতকৰণ বা ক্ষীণায়ন হয় যেনে শিৰস্থান হৈছে শীতান পদস্থান হৈছে পঠান হয়নে এইটো হস্তক মানে হৈছে হেতা এনেকুৱা ধৰণৰ কি হৈছে নাইকিয়া হৈছে গতিকে এইটো কি বুলি কোৱা অল্পপ্ৰাণিতকৰণ বুলি কোৱা হয় বা আমাৰ নেক্সটটো আছে কি প্ৰশ্ৰয় বা শ্ৰেতাঘাত যেতিয়া কি আঘাত হৈছে চাওকচোন শ্ৰাসাঘাত হৈছে এতিয়া প্ৰশ্বৰ বা শ্ৰাসাঘাত হৈছে শ্ৰাসাঘাত কেতিয়া হয় ইয়াত চাওকচোন শ্ৰাসাঘাতৰ উচ্চাৰণ আপোনালোকে ইংৰাজী ভাষাত প্ৰায় পোৱা যায় যেনেকৈ শব্দৰ আঘাত হয় কোনো এটা শব্দ উচ্চাৰণ কৰোঁতে তাত থকা ধ্বনিবোৰত সমানে জোৰ নপৰে কেতিয়াবা আমি তেনেকুৱা শব্দ ইউজ কৰোঁ কেতিয়াবা আমাৰ কোনো শব্দ আমাৰ নাইকিয়া হৈ যায় বৰ্ণত আমাৰ ইংৰাজী বৰ্ণত তেনেকুৱা হয় কেতিয়াবা আমি শব্দ কওঁতে কোনোবা এটা বৰ্ণ নাইকিয়া হৈ যায় তেনেকুৱা কি বুলি কয় শ্ৰাসাঘাত হৈছে বা নাইকিয়া হৈ গৈছে হয়নে যেনে এনেকুৱাবিলাকক কি বুলি কোৱা হয় একোটা ধ্বনিতহে জোৰ দিয়া হয় তাকে প্ৰশ্বৰ অৰ্থাৎ শ্ৰাসাঘাত বুলি কোৱা হয় এতিয়া নেক্সট একেবাৰে শেষৰটো আছে কি সাদৃশ্য মানে কি আছে মিল থকা হয়নে মিল থকা শব্দ কোনো শব্দৰ সাদৃশ্য কৰি ধ্বনি পৰিৱৰ্তনৰ মাধ্যমেৰে অৰ্থযুক্ত কোনো নতুন শব্দ যেতিয়া গঠন কৰা হয় তাকে কি বুলি কোৱা হয় সাদৃশ্য বুলি কোৱা হয় যেনেকৈ নাবালকৰ দৰে খাবালক বিধৱাৰ দৰে সধবা হয়নে এইটো জীয়াৰীৰ দৰে বোৱাৰী এনেকুৱা ধৰণৰ উদাহৰণখিনি আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব এই ভিডিঅ'টোৰ মই প্ৰস্তুত কৰিছোঁ বহল ব্যাকৰণ সত্যনাথ বৰাদেৱে ৰচনা কৰা আৰু ৰচনা বিচিতা ধৰ্মসিংহ ডেকাদেৱে ৰচনা কৰা এইখন পুথিৰ পৰা মই লৈ আহিছোঁ আৰু ইণ্টাৰনেটৰ পৰা মই এইখিনি কণ্টেণ্ট ল'বলৈ যত্ন কৰিছোঁ গতিকে মই ভাবোঁ কি এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকৰ ধ্বনি পৰিৱৰ্তন প্ৰক্ৰিয়াৰ বিষয়ে আপোনালোকৰ বুজাত যথেষ্ট সুবিধা হ'ল চাগে আৰু অনাগত মই আকৌ এনেকুৱা ধৰণৰ ধ্বনি পৰিৱৰ্তনৰ ওপৰত কিছুমান যিবিলাক প্ৰশ্ন আহে সেইখিনি মই আপোনালোকক দিবলৈ যত্ন কৰিম যদি আপোনালোকে এই ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে মোক কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু এই ভিডিঅ'টোৰ ইম্পৰ্টেঞ্চ হ'ল APSCটো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে UGC নেটৰ এইটো মষ্ট ইম্পৰ্টেণ্ট বা স্লেটত আহে আছাম পুলিচৰ এক্সামত আহে বা আমাৰ যিটো ADRE যিটো এক্সাম আমাৰ হ'ব গৈ আছে তাতো এই কুৱেশ্যনবিলাক আহে লগতে অসমীয়া বিভাগৰ যিসকল ছাত্ৰ ছাত্ৰী আছে লগতে আমাৰ অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে আমাৰ অসমীয়া ভাষাৰ বা ভাষা পৰিৱৰ্তনৰ বিষয়ে জনাটো অত্যন্ত দৰকাৰী গতিকে মই ভাবোঁ কি এই ভিডিঅ'টোত চাগে আপোনালোকে চাই যথেষ্ট ভাল পালে যদি ভাল পালে তেনেহ'লে ৰাইট এডুকেশ্যন নামৰ চেনেলটো আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক শ্বেয়াৰ কৰি আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব ধন্যবাদ